ফলাফলটো ক্ষমতাৰ লাভটো লৈ থাকিব? কিমান দিন মানুহে ধৈৰ্য সহকাৰে শুনি থাকিব? মানুহবোৰৰ আৱেগ বুজিব লাগিব, সন্মান কৰিব লাগিব। আজি আমি অসমৰ হৈ অসমৰ এটা ভাল স্থিতি আমি বিচাৰোঁ, কিন্তু আজি ক'ৰবাত কাৰ্বি গো বেক, গুৱাহাটীৰ ভিতৰত জয় বিহাৰ মানুহক ধৰিছে, আৰু এইটো আমি বুজিব লাগিব, আৰু আমি গুৰুত্ব নিদিয়াটো ভুল হ'ব। অসমৰ ভিতৰত আমি সকলোকে সন্মান কৰোঁ, প্ৰত্যেক জনগোষ্ঠী, প্ৰত্যেক জনজাতি, প্ৰত্যেক ভাষা, কিমান নানান ধৰণৰ আমাৰ মানুহবোৰ ইয়াত বসবাস কৰে, মিনি ইণ্ডিয়া। কিন্তু এই মিনি ইণ্ডিয়াৰ ভিতৰত আমাৰ অসমীয়া মূল্যবোৰ সোমাই আছে। এই মিনি ইণ্ডিয়া হ'লেও মিনি ইণ্ডিয়া হৈছে অসমৰ ভিতৰত, আৰু সেইকাৰণে অসমৰ মূল মানে কথাবোৰক অসমীয়া আৱেগ প্ৰাধান্য দিয়াটো উচিত, চেষ্টা কৰিব লাগিব। কিন্তু যি অসমত সমষ্টি পুনৰ নিৰ্ধাৰণে অশোক সিংঘল ডাঙৰীয়া কৰে, তেতিয়া আৰু আমি এখন চৰকাৰৰ ৰণনীতি চব বুজি পাইছোঁ। নম্বৰ হিচাপে কিমান নম্বৰ দিব আপুনি? জনজাতিসকল, অনুসূচিত জাতিসকল, তেওঁলোকৰ কথাবোৰ বুজিব লাগিব। 6টা জনগোষ্ঠীক বাৰম্বাৰ এনেকৈ আপোনালোকে অপমান কৰা নহ'ব। জনজাতি কাৰ্বিসকলক, তিৱাসকলক, আজি কাৰ্বি তিৱাৰ মাটি তেওঁলোকে নুসুধাকৈ, যি বংশধৰি বসবাস কৰি আছে, নুসুধাকৈ আজি তেওঁলোকৰ মাটিবোৰ এটা বিশেষ প্ৰজেক্টক কাক সুধি কৰিছে? আৰু সদায় জনজাতিসকলৰ মাটি কিয় পায়? এইখন চৰকাৰ সদায় জনজাতিসকলৰ বড়ো, ডিমাচা, কাৰ্বি, তিৱা, মিচিং, সদায় জনজাতিসকলৰ তেওঁলোকৰে মাটি লৈ তেওঁলোকৰ একদম মানে দৰিদ্ৰতাৰ সীমাৰ তলত ঠেলিবলৈ কিয় বিচাৰে? জনজাতিসকল সেই অঞ্চলত বসবাস কৰা জনজাতিসকলে যি ধৰণৰ উন্নয়ন হোৱাটো বিচাৰে, সেই হিচাপে উন্নয়ন কিয় নকৰে? তো সেইকাৰণে আপোনালোকে হৈ গ'ল, যিসকল বিধানসভা কেলেংকাৰীৰ লগত জড়িত তেওঁলোকে মন্ত্ৰী হৈ গ'ল। তো 5 বছৰ কি হ'ব আমি গম পাই গৈছোঁ। কেলেংকাৰী চিণ্ডিকেট বৃদ্ধি পাব, অসমৰ ৰাইজৰ কথা গুৰুত্ব দিয়া নাযাব। বিধানসভা নিৰ্বাচনৰ আগত কৈছিল যে বিধানসভা পিছত 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিয়া যাব। যোৱা নৱেম্বৰ মাহত তেওঁলোকে ডিচেম্বৰত তেওঁলোকে বিশেষ কেবিনেট পাতিছিলে, এতিয়া ক'ত গ'ল? জনজাতিকৰণ কেতিয়া আহিব? যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰ্বাচনত কিমান চিট আহে ক'ব পাৰে, এতিয়া কওক যে জনজাতিকৰণ কেতিয়া দিয়া যাব? কেতিয়া দিয়া যাব? এতিয়া কওক, এতিয়া তাৰিখটো কওক। আজি আমি দেখিছোঁ যে কেন্দ্ৰীয় চৰকাৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ ওপৰত কেলেংকাৰী অভিযোগ, তেওঁ পদত্যাগ নকৰে। তো সেইকাৰণে যিসকল কেলেংকাৰী কৰে তেওঁলোকে মন্ত্ৰী হ'ব পাৰে, এয়া বাৰ্তা আজি বিজেপি দলে কেন্দ্ৰত আৰু দিছপুৰত দিছে। নিকা মানুহ হ'লে মন্ত্ৰী পদটো গুচি যাব, কেলেংকাৰী কৰিলে মন্ত্ৰীটো থাকিব। আৰু কেলেংকাৰী অলপ সেই বাদাম কিচমিচটো অলপ দিছপুৰলৈ পঠালে আৰু ভাল মন্ত্ৰী পাবা। নহ'লে সেই যদি অলপ বাদাম কিচমিচ তাৰ ভিতৰত সংখ্যাত যদি অলপ কমি যায়, কিছুমান বিভাগ গুচি যাব। মানুহবোৰে বুজি পাইছে, আমিও দেখা পাইছোঁ। বাদাম কিচমিচ নিদিয়াৰ বাবে কিছুমানৰ মন্ত্ৰী আগৰ দৰে সেই ভাল মন্ত্ৰী পদ পোৱা নাই, আমি দেখা পাইছোঁ। এয়া হ'ল তেওঁলোকৰ চিন্তাধাৰা, যাৰ ফলত কি হৈছে যে যুৱকসকলৰ আজি এতিয়া বাহিৰলৈ গৈছে। আপুনি যোৰহাটৰ কথা সুধিছে, যোৰহাটত এতিয়া মদৰ দোকানৰ সংখ্যা বাঢ়ি গৈছে, আৰু মদৰ দোকান খুলিব। এয়া হ'ল বৰ্তমানৰ পৰিস্থিতি। আৰু গুৱাহাটী সম্পৰ্কটো আমি দেখা পাইছোঁ যে আমি বুজিব লাগিব অসমৰ মানুহৰ আৱেগ, অসমীয়া মানুহৰ আৱেগ, জনজাতিসকলৰ আৱেগ, অনুসূচিত জাতিসকলৰ আৱেগ। কিমান দিন তেওঁলোকক প্ৰতাৰণা কৰি এটা চৰকাৰ ক্ষমতাত